আজি আমালোক এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ চেপ্টাৰ 5 চৰকাৰী কাৰ্যাৱলী আৰু ইয়াৰ সুবিধা। এই চেপ্টাৰটোৰ যিকেইটা কুৱেশ্যন এনচাৰ বাকী আছিল আজি এই ভিডিঅ'টোত সম্পূৰ্ণ আলোচনা কৰা হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সৰ্বপ্ৰথম মই তোমালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই এইকেইদিন ইকনমিক্স ছাবজেক্টৰ আৰু পলিটিকেল ছায়েন্সৰ ভিডিঅ' দিব পৰা নাই। তাৰ কাৰণ মই বহুত ব্যস্ততাত আছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। এতিয়া যিহেতু তোমালোকৰো স্কুল খুলিছে, তোমালোকৰো ক্লাছ চলিব, সেইকাৰণে মই ৰানিং কৰি থাকিম মোৰ ক্লাছ। তোমালোকে কেৱল মাত্ৰ মোক ফ'ল' কৰি যাবা আৰু কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি নোট বাই কৰাৰ ইচ্ছা থাকে তেন্তে ডিছক্ৰিপশ্যন বক্সত কণ্টেক্ট নম্বৰ দিয়া থাকিব, তোমালোকে কণ্টেক্ট কৰিবা। ঠিক আছে, তো আজিৰ একেবাৰে টপিকত আলোচনা কৰোঁ। আৰু আজি এই ভিডিঅ'টো হয়তো দীঘল হ'ব, তাৰ কাৰণ মই একেবাৰে কমপ্লিট কৰি দিম চৰকাৰী কাৰ্যালয়ৰ ইয়াৰ সুবিধা পাৰ্টটোৰ কমপ্লিট কৰি দিম কুৱেশ্যন আনচাৰবিলাক। ঠিক আছে, মানে বাকী নাৰাখিম আৰু। তো আগৰ ভিডিঅ'টোত 20টা কুৱেশ্যন আলোচনা কৰা হৈছে। এতিয়া 21 নম্বৰটো আহিব, ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা। ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। ৰাজহুৱা দ্ৰব্য মানে কি? দ্ৰব্য মানে কোনো এটা বস্তু, তোমালোকে জানা। ৰাজহুৱা মানে কি? ৰাজহুৱা মানে হৈছে সকলোৰে আৰু ব্যক্তিগত মানে হৈছে প্ৰাইভেট। ঠিক আছে, এটা ৰাজহুৱাৰ জেগাত ইয়াত চৰকাৰী দ্ৰব্য আহিব পাৰে। ঠিক আছে, ৰাজহুৱা দ্ৰব্যই সামাজিক অভাৱ বা প্ৰয়োজন পূৰণ কৰে, আনহাতে ব্যক্তিগত দ্ৰব্যই ব্যক্তিগত প্ৰয়োজন পূৰণ কৰে। ৰাজহুৱা দ্ৰব্যৰ ওপৰত সকলোৰে সমান অধিকাৰ থাকে, আনহাতে ব্যক্তিগত সামগ্ৰীৰ ওপৰত কেৱল ব্যক্তি বিশেষৰহে অধিকাৰ থাকে। 3 নম্বৰটো, ৰাজহুৱা দ্ৰব্যৰ ক্ষেত্ৰত ব্যক্তিসকলৰ নিজা পচন্দৰ কোনো বিশেষত্ব নাথাকে, আনহাতে ব্যক্তিগত সামগ্ৰীৰ ক্ষেত্ৰত ব্যক্তিসকলৰ নিজা পচন্দৰ কোনো বিশেষত্ব থাকে। ঠিক আছে, মানে ইয়াত কোনটো কৈছে? ৰাজহুৱা দ্ৰব্যৰ ক্ষেত্ৰত এতিয়া ধৰা কোনো এটা ৰিলিফ দি আছে, চৰকাৰী বস্তুৰ কথা কৈ আছোঁ, যদি ৰিলিফ দি থাকে তেন্তে তাত কিন্তু আমালোক ক'ব নোৱাৰিম যে মোক সেই বস্তুটো লাগে, মোক এই বস্তুটো নালাগে, এই বস্তুটো লাগে। কিন্তু প্ৰাইভেটৰ ক্ষেত্ৰত যদি মই কিবা বস্তু এটা কিনিবলৈ যাওঁ, মই যদি সেইটো বস্তু মোৰ বেয়া লাগে, সেইটো বস্তু মই কিনিম, তাৰ কাৰণ মই তাত টকা দিম। ঠিক আছে, তাৰপিছত 22 নম্বৰটো কি আছে? ৰাজহুৱা দ্ৰব্য কিয় চৰকাৰে আগবঢ়াব লাগে আলোচনা কৰা। এইটো মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব, তোমালোকে দাগ দি ৰাখা। ঠিক আছে, সামাজিক প্ৰয়োজন পূৰণ কৰাৰ বাবে ৰাজহুৱা দ্ৰব্য উৎপাদন কৰা হয়। সামাজিক প্ৰয়োজন পূৰণ কৰাৰ বাবে কি উৎপাদন কৰা হয়? ৰাজহুৱা দ্ৰব্য। ব্যক্তিগত খণ্ডই উৎপাদিতসকলক দ্ৰব্য উপভোগ কৰোঁতে নিৰ্দিষ্ট মূল্য দিব লাগে। ৰাজহুৱা দ্ৰব্য সকলোৰে সমানভাৱে উপভোগ কৰিব পৰাকৈ আগবঢ়োৱা হয়। ৰাজহুৱা দ্ৰব্য যেনে বিদ্যালয়, চিকিৎসালয়, আলিবাট, প্ৰশাসন, প্ৰতিৰক্ষা আদিৰ সুবিধা জনসাধাৰণে প্ৰত্যক্ষভাৱে কোনো মূল্য প্ৰদান নকৰাকৈ লাভ কৰে, আনহাতে ব্যক্তিগত খণ্ডত সকলোবোৰ অৰ্থনৈতিক কাৰ্যকলাপত লাভান্বিত উদ্দেশ্য থাকে। সমাজৰ সকলো শ্ৰেণীৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ ব্যক্তিগত খণ্ডত এনেবোৰ দ্ৰব্য উৎপাদন কৰা সম্ভৱ নহয়। সেয়েহে ৰাজহুৱা দ্ৰব্য চৰকাৰে উপযুক্ত বাজেটৰ দ্বাৰা দুখীয়াসকলৰ লোকক সুবিধা প্ৰদান কৰাকৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হয়। এইখিনিতে এটা কথা, যদি এই কুৱেশ্যনটোত 5 মাৰ্ক থাকে তেনেহ'লেহে 5 মাৰ্ক বা 4 মাৰ্ক তেনেহ'লেহে ইমানখিনি লিখিবা, আৰু যদি কেৱল মাত্ৰ 2 মাৰ্ক বা 1 মাৰ্ক থাকে তেন্তে অলপ কেইটা লাইন 2-3টা লাইন তুলি দিলে হৈ গ'ল। ঠিক আছে, ইয়াত তোমালোকৰ কনফিউজন কৰাৰ কেইটা কুৱেশ্যন আছে। ৰাহি বাজেট, ঘাটি বাজেট, সুষম বাজেটৰ অৰ্থ প্ৰকাশ কৰা। ৰাহি বাজেট মানে কি? তোমালোকে ভালকৈ মনোযোগ দি বুজিবা, ইয়াত তোমালোকক মই উদাহৰণ সহকাৰে বুজাই দি আছোঁ। ঠিক আছে, ৰাহি বাজেট মানে কি? কোনো এক নিৰ্দিষ্ট বিত্তীয় বছৰত চৰকাৰে আহৰণ কৰা আয়ৰ পৰিমাণ যদি চৰকাৰে বহন কৰা ব্যয়ৰ পৰিমাণতকৈ অধিক হয় তেন্তে সেই বাজেটক ৰাহি বাজেট বোলে। উদাহৰণস্বৰূপে, এক বিত্তীয় বছৰত চৰকাৰে আহৰণ কৰা আয়ৰ পৰিমাণ 2000 কোটি টকা আৰু চৰকাৰে বহন কৰা ব্যয়ৰ পৰিমাণ যদি 1500 কোটি টকা হয় তেন্তে সেই বাজেটটো হ'ব ৰাহি বাজেট। ৰাহি বাজেট মানে কি? ৰাহি বাজেট মানে হৈছে লাভৰ অংশ, লাভ বাজেট। ঠিক আছে, মানে কি? ইয়াত দেখা চৰকাৰে আহৰণ কৰিছে কিমান? 2000 কোটি টকা। ষ্টেট যে গভৰ্ণমেণ্ট আছে, আমাৰ মামাৰ যে চৰকাৰ আছে, সেই মামাৰ চৰকাৰে এক বছৰৰ হিচাপ মই তোমালোকক দি আছোঁ। এনে থুলমূল
মানে এই কথাটো মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে 2000 কোটি টকা আয় কৰিলে কি কৰিলে আয় কৰিলে ট্যাক্স দি হোক যিকোনো ক্ষেত্ৰতে হোক ঠিক আছে 2000 কোটি টকা আয় কৰিলে কিন্তু চৰকাৰে কিমান টকা ব্যয় কৰিছে মানে ৰাজহুৱা দ্ৰব্য তাৰপিছত কোম্পানী স্থাপন কৰিছে বিভিন্ন ধৰণৰ আঁচনি দিছে 1500 কোটি টকা মানে তেওঁলোকে ব্যয় কৰিছে গতিকে লাভ কিমান কোটি টকা হ'ল 500 কোটি টকা লাভ হ'ল গতিকে এই লাভ হোৱা অংশটোকে ক'ব ৰাহি বাজেট ঠিক আছে ৰাহি বাজেট মানে কি লাভ হোৱা বাজেট ঘাটি বাজেট মানে কি ঘাটি বাজেট মানে লছ হোৱা বাজেট তোমালোকে দেখা কোনো এক নিৰ্দিষ্ট বিত্তীয় বছৰত চৰকাৰে আহৰণ কৰা আয়ৰ পৰিমাণ যদি চৰকাৰে বহন কৰা ব্যয়ৰ পৰিমাণতকৈ কম হয় তেন্তে সেই বাজেটক ঘাটি বাজেট বোলে উদাহৰণস্বৰূপে কোনো এক বিত্তীয় বছৰত চৰকাৰে আহৰণ কৰা আয়ৰ পৰিমাণ 2000 কোটি টকা আৰু চৰকাৰে বহন কৰা ব্যয়ৰ পৰিমাণ যদি 2500 কোটি টকা হয় তেন্তে সেই বাজেটটো হ'ব ঘাটি বাজেট মানে কি 2000 কোটি টকা ইনকাম কৰিছে 2500 কোটি টকা ব্যয় কৰিছে 500 কোটি টকা নিজৰ পকেটৰ পৰা গ'ল ন সেইকাৰণে ঘাটি বাজেট সুষম বাজেট মানে কি সুষম মানে সমান তোমালোকে আগৰ পৰাই জানা গতিকে সুষম লগাই দিছে বাজেট মানে কি সমান বাজেট কোনো এক নিৰ্দিষ্ট বিত্তীয় বছৰত চৰকাৰে আহৰণ কৰা আয়ৰ পৰিমাণ যদি চৰকাৰে বহন কৰা ব্যয়ৰ পৰিমাণ সমান হয় তেন্তে সেই বাজেটক সুষম বাজেট বোলে উদাহৰণস্বৰূপে কোনো এক বিত্তীয় বছৰত চৰকাৰে আহৰণ কৰা আয়ৰ পৰিমাণ 2000 কোটি টকা আৰু চৰকাৰে বহন কৰা ব্যয়ৰ পৰিমাণ যদি 2000 কোটি টকা হয় তেন্তে সেই বাজেটটো হ'ব সুষম বাজেট এতিয়া 24 নম্বৰ কি আছে চৰকাৰৰ বাজেটৰ মৌলিক লক্ষ্য বা উদ্দেশ্যসমূহ আলোচনা কৰা যদি এই কোশ্চেনটো তোমালোকক এনেকৈ কৈ দিয়ে যে বাজেটৰ মৌলিক লক্ষ্য বা উদ্দেশ্য বা বাজেটৰ লক্ষ্য বা উদ্দেশ্য আলোচনা কৰা এইটো এনসাৰ হ'ব ঠিক আছে অৰ্থনৈতিক বিকাশ দ্ৰুতগতিত অৰ্থনৈতিক বিকাশ সাধন কৰাটো চৰকাৰী বাজেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য ইকনমিক্সৰ ক্ষেত্ৰত তোমালোকে মই যেনেকৈ দি আছোঁ সেই ঠিক তেনেকৈ এনসাৰবোৰ দেখিবলৈ চেষ্টা কৰিবা যদি নিলিখা তেন্তে মাৰ্ক কাটাৰ সন্দেহ থাকে গতিকে টপ মানে পইণ্ট ৱাইজ যিবোৰ দিয়া আছে সেইবোৰ তোমালোকে মোৰ নিচিনাকৈ লিখিব ট্ৰাই কৰিবা ঠিক আছে অৰ্থনৈতিক বিকাশ নিৰ্ভৰ কৰে নিয়োগৰ ওপৰত নিয়োগ মানে কি কামৰ ওপৰত যদি ইনকাম ভাল হয় তো অৰ্থনৈতিক বিকাশ অটোমেটিকলি হৈ যাব ঠিক আছে গতিকে বাজেটৰ নীতি গঠন কৰোঁতে সঞ্চয় আৰু বিনিয়োগৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে গঠন কৰিব লাগে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা চৰকাৰী বাজেটৰ আন এটা লক্ষ্য ইয়াত লক্ষ্য হ'ব ঠিক আছে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ লগতে নিবনুৱা আৰু দৰিদ্ৰতা সমস্যা দূৰ কৰিব পাৰি দৰৰ স্থিৰতা মুদ্ৰাস্ফীতি এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাধাস্বৰূপ মুদ্ৰাস্ফীতি মানুহৰ আয় হ্ৰাস কৰে গতিকে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ জৰিয়তে দৰৰ স্থিৰতা নিশ্চিত কৰাটো চৰকাৰী বাজেটৰ আন এটা লক্ষ্য ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰিচালনা ৰাজহুৱা প্ৰতিষ্ঠানৰ জৰিয়তে বিকাশৰ হাৰ বৃদ্ধি কৰাটো চৰকাৰী বাজেটৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিলে এখন দেশৰ অৰ্থনৈতিকভাৱে উন্নতি হয় গতিকে ওপৰ আলোচনাৰ পৰা লক্ষ্য আৰু উদ্দেশ্যসমূহৰ উপৰিও দৰিদ্ৰতা দূৰীকৰণ নিবনুৱা হ্ৰাসকৰণ আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা নীতিবোৰ চৰকাৰী বাজেটৰ লক্ষ্য আৰু উদ্দেশ্যত অন্তৰ্ভুক্ত থাকে 25 নম্বৰ কি কৈছে চৰকাৰী ঘাটি আৰু চৰকাৰী ঋণৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা চৰকাৰী ঘাটি মানে চৰকাৰে যেতিয়া লছ হয় আৰু চৰকাৰে লছ হ'লেহে ঋণ প্ৰদান কৰে মানে ঋণ লয় মোৰ যদি কোনোবা এটা মই বিজনেছ কৰি আছোঁ সেই বিজনেছটো যদি মই 5 লাখ টকা লছ খাওঁ বা মোৰ 5 লাখ টকা লছ হ'ল সেই 5 লাখ টকা মই কৰ পৰা দিম মোৰ নিশ্চয় লোন ল'ব লাগিব সেইকাৰণে কৈছে চৰকাৰী ঘাটি আৰু চৰকাৰী ঋণৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা এখন দেশৰ চৰকাৰে কৰ ঋণ বা অতিৰিক্ত মুদ্ৰা ছপা কৰি বাজেটৰ ঘাটি পূৰণৰ বাবে বিত্তীয় যোগান ধৰিব পাৰে এই ক্ষেত্ৰত চৰকাৰে আভ্যন্তৰীণ বা বৈদেশিক উৎসৰ পৰা ঋণ সংগ্ৰহ কৰিব পাৰে আভ্যন্তৰীণ ঋণ কাক কয় তোমালোকক কিন্তু আগৰ ভিডিঅ'টোত মানে 1 নম্বৰ আৰু 2 নম্বৰৰ আগৰ ভিডিঅ'টোত দি আছে কিমান নম্বৰ কোশ্চেন আছিল মই নাজানো মানে পাহৰি গৈছোঁ ইয়াকে চৰকাৰী ঋণ বোলে ইয়াকে কি বোলে চৰকাৰী ঋণ বোলে গতিকে চৰকাৰী ঋণ আৰু চৰকাৰী ঘাটিৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক থকা পৰিলক্ষিত হয় যদি চৰকাৰে বছৰৰ পিছত বছৰ ধৰি ঋণৰ আশ্ৰয় লয় ভৱিষ্যতত সেই ঋণৰ ওপৰত প্ৰদান কৰিবলগীয়া সুদৰ পৰিমাণৰ জনসাধাৰণৰ ওপৰত বোজাৰ সৃষ্টি হয় তাৰ কাৰণটো কি এতিয়া ধৰা চৰকাৰৰ যদি 500 কোটি টকা ঋণ থাকে সেই 500 কোটি টকা কিন্তু চৰকাৰৰ পকেটৰ পৰা মানে পৰিশোধ নকৰিব ধৰি লোৱা কোনো এটা বস্তুত জিএসটি আছিল 20% সেই বস্তুটোৰ ওপৰত 30% জিএসটি লগাই দিব গতিকে বোজাৰ সৃষ্টি হ'ল ন সেইকাৰণে কৈছে সুদৰ পৰিমাণৰ জনসাধাৰণৰ ওপৰত বোজাৰ সৃষ্টি হয়
ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰি আছোঁ ঠিক আছে একেবাৰে কমপ্লিটলি যাতে তোমালোকৰ মনৰ ভিতৰত কোনো ধৰণৰ কনফিউজন নাথাকে চৰকাৰী ঋণ হেৰাস হ'লে বিনিয়োগৰ পৰিমাণো হেৰাস হয় কাৰণ চৰকাৰী বন্দুকী পত্ৰৰ জৰিয়তে জনসাধাৰণৰ পৰা ঋণ সংগ্ৰহ কৰিলে অৰ্থনীতিৰ মুঠ সঞ্চয় এক বৃহৎ অংশ চৰকাৰৰ হাতলৈ যায় যদি চৰকাৰী ঘাটি উৎপাদন বৃদ্ধিৰ লক্ষ্যত সফল হয় তেন্তে এই ঘাটিত ফলদায়ক হ'ব গতিকে আমি এক কথাত ক'ব পাৰোঁ যে চৰকাৰী ঘাটি আৰু চৰকাৰী ঋণৰ পৰস্পৰ সম্পৰ্কযুক্ত পৰিকল্পিত আৰু অপৰিকল্পিত ব্যয়ৰ পাৰ্থক্য উল্লেখ কৰা পৰিকল্পিত মানে কি পৰিকল্পিত মানে আগতীয়াকৈ জানা আৰু অপৰিকল্পিত মানে আগতীয়াকৈ নাজানা ঠিক আছে এক নম্বৰ কি আছে চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লগত সম্পৰ্ক থকা বা জড়িত থকা ব্যয়ক পৰিকল্পিত ব্যয় বোলে আনহাতে চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লগত সম্পৰ্ক নথকা বা জড়িত নথকা ব্যয়ক ইয়াত নটো দিয়া নাই নথকা ব্যয়ক অপৰিকল্পিত ব্যয় বোলে পৰিকল্পিত ব্যয় সম্পৰ্কে চৰকাৰে আগতীয়াকৈ অৱগত থাকে আনহাতে অপৰিকল্পিত ব্যয় সম্পৰ্কে চৰকাৰে আগতীয়াকৈ অৱগত নাথাকে শিক্ষা স্বাস্থ্য প্ৰতিৰক্ষা আদি শিতানত কৰা ব্যয় সম্পূৰ্ণ হ'ল পৰিকল্পিত ব্যয় তাৰ কাৰণটো কি শিক্ষাত কিমান টকা ব্যয় কৰিব লাগিব চৰকাৰে জানে স্বাস্থ্যত কিমান টকা ব্যয় কৰিব লাগিব চৰকাৰে জানে প্ৰতিৰক্ষা মানে কি আৰ্মি BSF পুলিচ আৰু যিমানবোৰ প্ৰতিৰক্ষাৰ মানুহ আছে সেইবোৰক কোৱা হয় প্ৰতিৰক্ষা আনহাতে যুদ্ধ বিগ্ৰহ মহামাৰী ভূমিকম্প আদিৰ বাবে চৰকাৰে হঠাতে যি ব্যয় বহন কৰে তাক অপৰিকল্পিত ব্যয় বোলে তাৰ কাৰণটো কি যুদ্ধ কি সময়ত হ'ব পাৰে কোনেও নাজানে মহামাৰী কোন সময়ত হয় কোনেও নাজানে ভূমিকম্প কেতিয়া হয় কোনেও নাজানে তাৰপিছত কি কৈছে 27 নম্বৰটো কি আছে ৰাজহঘাটি বুলিলে কি বুজা ৰাজহঘাটিৰ ফলত উদ্ভৱ হোৱা তিনিটা পৰিস্থিতি এইটো তোমালোকে ভালকৈ পঢ়িবা তোমালোকৰ ফাইনেল পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় চৰকাৰী বাজেটত যি ৰাজহ সংগ্ৰহ কৰা ব্যয় সংগ্ৰহ কৰা ৰাজহতকৈ অধিক হয় তাক ৰাজহঘাটি বোলে ৰাজহঘাটিৰ ফলত উদ্ভৱ হোৱা তিনিটা পৰিস্থিতি তলত উল্লেখ কৰা হ'ল ৰাজহঘাটিয়ে বিত্তীয় অস্থিৰতাৰ সৃষ্টি কৰে ৰাজহঘাটি পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ঋণে ভৱিষ্যতত সুদৰ বোজা সৃষ্টি কৰে ৰাজহঘাটিয়ে চৰকাৰী ব্যয়ৰ পৰিমাণো হ্ৰাস কৰে ফলাফল বাজেট বুলিলে কি বুজা যি বাজেটত বিভিন্ন শিতানত আবণ্টিত ধনৰাশিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে বাজেটত ধাৰ্য কৰা ধনৰাশিৰ বিভিন্ন শিতানৰ উৎপাদনৰ পৰিমাণ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় সেই বাজেটক ফলাফল বাজেট বোলে ফলাফল বাজেট তোমালোকৰ প্ৰি ফাইনেল এক্সামত আহিব অনুপাতিক কৰ কাক বোলে ইয়াত ক হ'ব কৰৰ ভিত্তি ৰেখাৰ যিয়ে নহওক কিয় যিবোৰ কৰৰ ক্ষেত্ৰত কৰৰ হাৰ অপৰিৱৰ্তিত থাকে সেইবোৰ কৰক আনুপাতিক কৰ বোলে এইটো হৈছে তোমালোকৰ সম্পত্তিৰ ক্ষেত্ৰত এইটো মানে কোৱা হয় কৰৰ ভিত্তি ৰেখাৰ যিয়ে নহওক কিয় ধৰি লোৱা মই এখন গাড়ীৰে বুজাই দি আছোঁ ধৰি লওক মোৰ গাড়ীখন কিমান ডাঙৰ নহওক বা সৰু নহওক কৰৰ আকাৰ কিন্তু একেই থাকে মানে কৰৰ পৰিমাণ একেই ঠিক আছে চৰকাৰী বাজেটৰ উপাদানসমূহ চমুকৈ ব্যাখ্যা কৰা অলপ আগতে তোমালোকে কি পাইছা চৰকাৰী বাজেটৰ লক্ষ্য আৰু উদ্দেশ্য ইয়াত কিন্তু উপাদান আছে গতিকে ভালকৈ পঢ়িবা কি কড আছে নাই ধৰি লোৱা উপাদান আছে তোমালোকে লক্ষ্যৰ এনসাৰটো ইয়াত সোমাই দিলা ভুল হ'ব কিন্তু ঠিক আছে চৰকাৰী বাজেটৰ উপাদান দুটা থাকে তাৰে এটা হ'ল ৰাজহ বাজেট আৰু আনটো হ'ল মূলধনী বাজেট ৰাজহ বাজেটত চৰকাৰে সংগ্ৰহ কৰা ৰাজহ আৰু ৰাজহৰ ব্যয়ৰ বিষয়ে উল্লেখ থাকে চৰকাৰী ৰাজহ দুই প্ৰকাৰৰ কৰ ৰাজহ আৰু অনাকৰ ৰাজহ কৰ ৰাজহ আকৌ দুই প্ৰকাৰৰ প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ তোমালোকে জানা যি কৰৰ বোজা কৰদাতা নিজে বহন কৰে সেয়া প্ৰত্যক্ষ কৰ তোমালোকে এইটোও জানা আকৌ যি কৰৰ বোজা কৰদাতা নিজে বহন নকৰে আনৰ গালৈ ঠেলি পঠিয়াই সেয়াই হ'ল পৰোক্ষ কৰ এইবোৰ কথা কিন্তু মই তোমালোকক আগৰ ভিডিঅ'টোত একেবাৰে ভালকৈ বুজাই দিছোঁ অনাকৰ ৰাজহৰ ভিতৰত পৰীক্ষাৰ মাচুল প্ৰৱেশ মূল্য দান বৰঙণি ৰাজ সাহায্য জৰিমনা ৰাজ সাহায্য মানে কি তোমালোকে কমেণ্টত জনাবাচোন দেখো কিমান দূৰ মনে আছে তোমালোকৰ ৰাজগামী আদি অন্তৰ্ভুক্ত থাকে মূলধনী বাজেট মূলধনী বা ৰাজ সাহায্য মানে কি যিজন ছাত্ৰ বা ছাত্ৰীয়ে জনাব তাৰ নামটো মই নেক্সট এটা ভিডিঅ'ত জনাম যে কোনে এই এনসাৰটো দিলে ঠিক আছে মই ভিডিঅ'ত তাৰ নাম ল'ম মূলধনী বাজেটত মূলধনী সা সম্পত্তি সংগ্ৰহ বিক্ৰীৰ মাধ্যমত চৰকাৰে সংগ্ৰহ কৰা আয় ব্যয়সমূহ অন্তৰ্ভুক্ত থাকে মূলধনী প্ৰাপ্তিৰ ঋণৰ পুনৰ প্ৰাপ্তি
অন্যান্য দেনা আৰু ঋণ অন্যান্য প্ৰাপ্তি যেনে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিৰ্বীকৰণ এনেধৰণৰ প্ৰাপ্তি যি ব্যয় সম্পদ সৃষ্টি অথবা সেৱা হ্ৰাস কৰে সেয়াই হ'ল মূলধনী ব্যয় ৰাজহ প্ৰাপ্তি আৰু মূলধনী প্ৰাপ্তিৰ মাজৰ পাৰ্থক্য লিখা এইটো তোমালোকৰ কনফিউশ্যন কৰিব মই এইটো ভালকৈ জানো তোমালোকে ভালকৈ পঢ়িবা নহ'লে কিন্তু কনফিউশ্যন হ'ব ৰাজহ পাওনা আৰু মূলধনী পাওনাৰ মাজৰ পাৰ্থক্য লিখা ৰাজহ প্ৰাপ্তিয়ে কোনো ধৰণৰ দেনাৰ সৃষ্টি নকৰে আনহাতে মূলধনী প্ৰাপ্তিয়ে দেনাৰ সৃষ্টি কৰে ৰাজহ প্ৰাপ্তি হ'ল নিয়মীয়া প্ৰকৃতিৰ আনহাতে মূলধনী প্ৰাপ্তি হ'ল অনিয়মীয়া প্ৰকৃতিৰ ৰাজহ প্ৰাপ্তিৰ সুবিধা কেৱল চলিত বছৰটোত উপভোগ কৰিব পাৰি আনহাতে মূলধনী প্ৰাপ্তিৰ সুবিধা এই বছৰতকৈ অধিক ব্যৱহাৰ কৰিব পাৰি ৰাজহ প্ৰাপ্তি হ'ল আয়ৰ প্ৰতিকল্প আনহাতে মূলধনী প্ৰাপ্তি হ'ল আয়ৰ উৎস আয়ৰ উৎসৰ বিনিময়ত সংগ্ৰহ কৰা হয় ৰাজহ বাজেট আৰু মূলধনী বাজেটৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা ৰাজহ বাজেট আৰু মূলধনী বাজেট ইয়াত কৈছে ৰাজহ বাজেটত চৰকাৰৰ চলিত আয়সমূহ অন্তৰ্ভুক্ত থাকে আনহাতে মূলধনী বাজেটত মূলধনী সা সম্পত্তি সংগ্ৰহ বিক্ৰীৰ মাধ্যমত চৰকাৰে সংগ্ৰহ কৰা আয় ব্যয়সমূহ অন্তৰ্ভুক্ত থাকে ৰাজহ বাজেটত চৰকাৰৰ ৰাজহ প্ৰাপ্তি আৰু ৰাজহ ব্যয় অন্তৰ্ভুক্ত থাকে আনহাতে মূলধনী বাজেটত চৰকাৰৰ মূলধনী প্ৰাপ্তি আৰু ব্যয় অন্তৰ্ভুক্ত হয় ৰাজহ বাজেটৰ ৰাজহত কৰ ৰাজহ আৰু অনাকৰ ৰাজহ অন্তৰ্ভুক্ত হয় আনহাতে মূলধনী বাজেটত এইবোৰ ৰাজহ অন্তৰ্ভুক্ত নহয় এখন চৰকাৰৰ বাজেট ঘাটি কেতিয়া হয় বাজেট ঘাটি ঘাটি মানে কি তোমালোকে নিশ্চয় জানা ঘাটি মানে কি ঘাটি মানে লছ ধৰা হ'ল সৰ্বমুঠ চৰকাৰী ব্যয় জি ইকুৱেল টু 150 আৰু কৰ ৰাজহ টি ইকুৱেল টু 0.2y যদি জাতীয় আয়ৰ পৰিমাণ y ইকুৱেল টু 2000 হয় তেন্তে চৰকাৰী বাজেটৰ অৱস্থা কি হ'ব ইয়াত তোমালোকক কৈ দিছে মানে কোৱেশ্চনটো এইটোৱে মেথ কৰিব দিছে গতিকে তোমালোকে মেথবোৰ শিকি ল'বা কোনো এটা নিৰ্দিষ্ট বিত্তীয় বছৰত চৰকাৰৰ প্ৰস্তাৱিত ব্যয় চৰকাৰে আহৰণ কৰা আয়তকৈ অধিক হ'লে বাজেটটো ঘাটি হ'ব গিভেন মানে দিয়া আছে জি ইকুৱেল টু যদি মেথ কৰিব দিয়ে ইকনমিক্সৰ ক্ষেত্ৰত আগত তোমালোকে দিয়া আছে মানে কি দিয়া আছে সেইটো তোমালোকে দেখাই ল'বা দিয়া আছে কিমান জি ইকুৱেল টু 150 টি ইকুৱেল টু 0.2y এই ৱাইৰ মান কিন্তু ইয়াত দি দিছে 2000 টকা 2000 টকা কোৱা নাই 2000 কোটি ধৰি লোৱা তোমালোকে কাৰণ চৰকাৰৰ ক্ষেত্ৰত 2000 টকা কেতিয়াও নহ'ব কৰ ৰাজহ মানে কি টি ইকুৱেল টু 0.2y ইকুৱেল টু 0.2 ইনটু 2000 ৱাইৰ মান দেখুৱাই তাৰ কাৰণ কি ৱাইৰ মান আমালোকে আগতে পাইছোঁ 400 টকা মই টকা বাৰ কৈ আছোঁ গতিকে তোমালোকে টকা নাভাবিবা চৰকাৰৰ ব্যয়ৰ পৰিমাণ জি ইকুৱেল টু 150 আৰু চৰকাৰৰ আয়ৰ পৰিমাণ টি ইকুৱেল টু 400 গতিকে বাজেটটো হ'ব ৰাহি বাজেট তাৰ কাৰণটো ইয়াত কি কৈছে মানে ঘাটি মানে কি সেইটো মই তোমালোকক কৈছোঁ নাভাবিবা যে বাজেটটো ঘাটি হ'ব ইয়াত মানে তোমালোকক মানখিনি দি দিছে তোমালোকৰ মেথখিনি কৰি ক'ব লাগে যে তেন্তে চৰকাৰী বাজেটৰ অৱস্থা কি হ'ব বা চৰকাৰী বাজেটটো কি হ'ব ঘাটি হ'বনে ৰাহি হ'বনে সুষম হ'ব সেইকাৰণে ইয়াত কৈ দিছে ঠিক আছে ইয়াত কিমান ওলালে 400 ওলালে সেইকাৰণে তোমালোকক কৈ দিছে সৰ্বমুঠ চৰকাৰী ব্যয় কিমান আছে 150 টকা আছে 150 আৰু আমাৰ আয় কিমান হ'ল মানে ইনকাম কিমান হ'ল টোটাল 400 টকা হ'ল গতিকে 150 বঢ় ন 400 বঢ় সেইকাৰণে আমাৰ 400 মানে বাজেটটো ৰাহি হ'ব আমাৰ লাভ হ'ল ইয়াত তোমালোকে দেখা মই তোমালোকক নপঢ়ো মানে পঢ়াই নিদিওঁ কেৱল মাত্ৰ তোমালোকক দেখাই দি আছোঁ ইয়াত জি ইকুৱেল টু 1000 2y ইয়াত দেখা আকৌ 600 এইটো ঘাটি হৈছে তাৰ কাৰণটো কি তোমালোকে জিটো দেখা মানে চৰকাৰৰ 1000 টকা ইনকাম হৈছে 600 টকা 400 টকা লছ হৈছে সেইকাৰণে কি হ'ব ঘাটি বাজেট হ'ব 35 নম্বৰ কোৱেশ্চন কি আছে এইটোৱে লাষ্ট কোৱেশ্চন সন্তুলিত বাজেটত গুণকৰ মূল্য কিয় 1ৰ সমান হয় সন্তুলিত বাজেটত গুণকৰ মূল্য 1ৰ সমান হোৱাৰ কাৰণ হ'ল চৰকাৰী ব্যয়ৰ পৰিমাণ যেতিয়া
100% বৃদ্ধি হয় তেতিয়া সেই ব্যয়ৰ বাবে কৰৰ পৰিমাণো 100% বৃদ্ধি হয় অৰ্থাৎ আয়ৰ পৰিমাণো 100% বৃদ্ধি হয় সেয়েহে সন্তুলিত বাজেটত গুণকৰ মূল্য 1ৰ সমান গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতেই আজিৰ ভিডিঅ'টো হয়তো অলপমান দীঘল হৈছে গতিকে তোমালোকে ধৈৰ্য সহকাৰে দেখি লৈছা তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ ফ'ল' কৰি থাকা মই 100% গ্যাৰাণ্টি দিম ইকনমিক্স ছাবজেক্টত তোমালোকৰ লেটাৰ মাৰ্কটো থাকিবই 90ৰ ওপৰত মাৰ্ক মই আনি দিম ঠিক আছে তাৰ কাৰণ ইয়াৰ আগৰবাৰ আমাৰ নোটৰ পৰা যিসমূহ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ পাৰ্চেণ্টেজ 70ৰ ওপৰত আছিল আৰু এজনৰ পাৰ্চেণ্টেজ 91 আছিল এজনৰ 83 আছিল কেটবোৰ 77 আছিল তোমালোকে কমেণ্টবোৰ চেক কৰি থাকিবা আৰু যদি কাৰোবাৰ নোট আগতীয়াকৈ লোৱাৰ ইচ্ছা থাকে তেন্তে ডিছক্ৰিপশ্যন বক্সত কণ্টেক্ট নম্বৰ দিয়া আছে তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা ঠিক আছে আজিৰ ভিডিঅ'টো ইয়াতে